বাপৰে আজি আকৌ এক চালনী মাছ পালোঁ। তাৰে এইকেইটা একেবাৰে সৰু সৰু মাছ। এইকেইটা মাছ পিটিকা খাবলৈ উলিয়াই থৈ দিছোঁ। এইকেইটা মাছ মানে অকণমান জ্বলা দি পেলাই ভাপত দি পিটিকা খাব বহুত ভাল লাগে। আৰু লগতে এইখিনি বহুত ধুনীয়া মাছ। এনেকুৱা মাছ পোৱাই নাযায় আচলতে। এইবিলাক হ'ল মুতুৱা আৰু তোৱা মাছ। মুতুৱা মাছ বুলি কয় এইবোৰ। আৰু এইখিনিতো সকলোৱে জানেই চাগে, এইখিনি কাৰণ মিছা মাছ। এইখিনি আকৌ ভাজি দিব লাগিব। আৰু লগতে এইখিনি পুঠি মাছ। পুঠি মাছখিনি কিন্তু নাখাওঁ দেই। পুঠি মাছখিনি জুই টাপত দি থৈ দিম। আৰু ভকুৱা মাছ এজনীও পালোঁ। ভকুৱা মাছজনী ব'লক মই দেখাই আছোঁগৈ। বাট এইজনী ভকুৱা মাছজনী, এয়া দেখিছেনে মাথাটো। মই অৱশ্যে বনাই দিলোঁৱেই। আৰু লগতে এইখিনি ইমানবোৰ মাছ চাওকচোন। এতিয়া যিহেতুকে পানীবোৰ শুকাইছে, খালত মাছবোৰ ওলাইছে, ধৰিবলৈ গ'লে এনেকৈ মাছ পোৱা যায়। নিকিনাকৈ লোকেল মাছ, ফ্ৰেছ মাছ খাবলৈ পোৱা যায়। এইবোৰ মাছ কোনে কোনে খাই ভাল পায় জনাবচোন দেই কমেণ্ট বক্সত। যদি ভাল পায় মই মাৰি পেলাই দি পঠিয়াম। কাক কাক লাগে আহিব নিবলৈ।